নমস্কাৰ, মই বৰ্তমান NRL কে-মাৰ্টত আহি পাইছোঁ। কে-মাৰ্টত সোমাই মই প্ৰথমে দেখিলোঁ আমাৰ প্ৰাণৰ প্ৰডাক্ট কাপ নুডলছ, চিকেন এণ্ড ভেজ। তাৰপৰা মই আৰু এক ছাইডত আহিছোঁ। এতিয়া এই এক ছাইডত আমি দেখা পাইছোঁ যে ইয়াত মোৰ চুইট টোষ্ট 30ৰ এভেইলেবল বেছি নাই, 2-3 পিচমান দেখিছোঁ। বৰ্তমান মই এতিয়া ড্ৰাই কেক পাইছোঁ, পটেটো বিস্কুট পোৱা নাই। ইয়াত অৱশ্যে সকলো প্ৰডাক্টেই বিক্ৰী কৰে। যোৱা সপ্তাহত মই দিছিলোঁ, এই সপ্তাহত প্ৰায় শেষ হৈ গৈছে। গতিকে আজি মই আকৌ অৰ্ডাৰ নিম। মই ইয়াত অৰ্ডাৰ কি কিলোমিটাৰ মই মেনেজাৰৰ লগত কথা ক'ম। মেনেজাৰৰ ওচৰত বৰ্তমান মই গৈ আছোঁ। এইখনেই হ'ল আপোনাৰ NRL DS মাৰ্ট। খুব ডাঙৰ এটা শ্ব'ৰুম। ইয়াত সকলো ধৰণৰ প্ৰডাক্ট পোৱা যায়। প্ৰাণৰ বাহিৰেও অন্যান্য কোম্পানীৰ প্ৰডাক্টটো ইয়াত পোৱা যায়। বৰ্তমান মই এতিয়া মেনেজাৰৰ ওচৰত চাপিম। এইজন হ'ল এই DS মাৰ্টৰ মেনেজাৰ। তেখেতেই আমাৰ সকলো প্ৰাণ পণ্য অৰ্ডাৰ কৰে। বৰ্তমান অনাৰ নাই, গতিকে আমি তেখেতৰ লগত কথা পাতিম। তেখেতে কি কি অৰ্ডাৰ দিয়ে শুনিম। মোৰ হিচাপেতো ইয়াত যিকেইটা মই অৰ্ডাৰ লিখিম এইকেইটাই তেখেতে না নকৰে বাৰু। বৰ্তমান তেখেতৰ